দাদা ভৱেশ কলিতাই কৈছে যে কংগ্ৰেছৰ এটা সময়ৰ যিটো ৰাজনীতি আছিলে যাৰ কাৰণে আজি অসমত মানে যিটো মিয়াৰ আজি সমস্যা সৃষ্টি হৈছে যাৰ মানে সেই সময়ৰ ৰাজনীতিৰ কাৰণে যাৰ কাৰণে আজি নাৰী সমাজ মানে সুৰক্ষিত নহয় কি ক'ব এই ক্ষেত্ৰত আজি তেওঁলোকৰ শাসন কিমান বছৰ হ'ল তেওঁলোকৰ শাসনৰ কথাটো নকয় কিন্তু এতিয়া কথা হ'ল যে চৰকাৰখন কৰাৰ সময়ত যিখিনি কথা কৈছিল সেইখিনি কাম কৰিব পাৰিছেনে নাই মুখ্যমন্ত্ৰী ডাঙৰীয়াই এতিয়া মানুহক এইবিলাক যিবিলাক কৰি আছে সেইবিলাক বাৰু হ'ব আপোনালোকেও এতিয়া সেইবিলাক কথাই সুধিছে এই যে মানুহে যে জ্বলা কলা খাইছে স্মাৰ্ট মিটাৰৰ কথাটো আপোনালোকেও তল পৰি গ'ল আমিও তল পৰি গ'লোঁ মানুহৰ জ্বলা কলা খাইছে কালি মই গৈছোঁ কথাবিলাক পাতিবলৈ মানুহে মহিলাখিনি ওলাই আহি কৈছে যে আমাৰ স্মাৰ্ট মিটাৰটো বন্ধ কৰি দিয়ক ভাবিছে আমিয়ে লগাইছোঁ এতিয়া 6 কমিউনিটি এজন যে ট্ৰাইবেল মানুহ যদি সঁচাকৈ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই খিলঞ্জীয়াৰ কথা ভাবে তেতিয়া অৰিজিনেল যিসকল খিলঞ্জীয়া ভূমিপুত্ৰ সেই লোকসকলক ক্ষমতাটো হস্তান্তৰ নকৰে কিয় 6 কমিউনিটি কি কাৰণে তেওঁ জনজাতি কৰি যেতিয়া 51 ওপৰ জনজাতি অসমত হ'ব তেতিয়া সকলো দলেই মুখ্যমন্ত্ৰীজন এজন জনজাতি দিবলৈ বাধ্য হ'ব আমাৰ বিৰুদ্ধে ৰাইজে ৰায় দি এজন জনজাতি লোকৰ মুখখন চাই বিজেপি সমৰ্থন কৰিছিল অসমৰ ৰাইজে সেই মুখ্যমন্ত্ৰী জনজাতিজনক চলে চাতুৰিৰে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আঁতৰাই পেলাই নিজে মুখ্যমন্ত্ৰী হৈছে সঁচাকৈ যদি তেওঁ অৰিজিনেল খিলঞ্জীয়া পক্ষত আছে তেওঁ যদি কেৱল ক্ষমতাৰ আদৰ্শত নাই তেতিয়াহ'লে কি কাৰণে তেওঁ সেই চলাহী কথাৰে বিভিন্ন চল চাতুৰিৰে সেই ট্ৰাইবেল লোকজনক আঁতৰাই দিয়ে ভূমিপুত্ৰজনক কি কাৰণে তেওঁ নিদিয়ে তেওঁ এতিয়া যেতিয়া দেখিলে যে গৌৰৱ গগৈ যোৰহাটত জিকিলে ধুবুৰীত বদৰুদ্দিন আজমল ডাঙৰীয়া হাৰিলে এতিয়া তেওঁ দেখিছে যে নিশ্চিত মুখ্যমন্ত্ৰী থাকিলে বহুত ইনফৰ্মেশ্যন পায় এতিয়া ইণ্টেলিজেন্সৰ যোগেদি ইনফৰ্মেশ্যন পাই আছে যে তেওঁ থাকিলে বিজেপি এইবাৰ কোনো ৰকমে চৰকাৰত আহিব নোৱাৰে এই কথা বিজেপিও গম পাইছে সেইকাৰণে তেওঁৰ মতে এতিয়া বিজেপিৰ আপোনাৰ বহুত এতিয়া ৰাজ্যসভাৰ চিট বোলে তেওঁৰ মতে নকৰিছে গোটেইকেইটা বোলে তেওঁৰ বিৰুদ্ধে হ'ল এতিয়া আকৌ বিহালী নিৰ্বাচন উপ নিৰ্বাচনতো তেওঁৰ প্ৰাৰ্থীজনক বোলে এতিয়া প্ৰাৰ্থী নাপায় গতিকে তেওঁ এতিয়া বিজেপিতে তেওঁ এতিয়া এগৰীয়া হৈছে সেইকাৰণে চল চাতুৰিৰে গোটেই পৰিৱেশটো বিনষ্ট কৰি তেওঁ ৰাজপাত চলাবলৈ বিচাৰিছে এইটো এটা হিটলাৰৰ কথাখিনি বাৰু মই ক'ম হিটলাৰে তেনেকৈ জাৰ্মানীৰ মানুহক বহু কথা কৈছিল যে ইহুদীখিনিয়ে আমাৰ মাটি সম্পত্তি লৈ আছে আপোনালোকে মোৰ পক্ষত আহক মই ইহুদীৰ পৰা মাটি লৈ আপোনালোকক দি দিম হাজাৰ হাজাৰ লাখ লাখ আপোনাৰ জাৰ্মানীৰ লোক হিটলাৰক সমৰ্থন কৰিলে পিছত হিটলাৰে ইদি আমিন বুলি এজন আছিল স্বেচ্ছাচাৰী শাসক নিজৰ পিচটো খুলি ৰাইজে দেখিছিল যে তাত এটা মতা আপোনাৰ মূৰ এটা কাটা মূৰ আছিলে গতিকে অত্যাচাৰী শাসনৰ বহুত এনেকুৱা উদাহৰণ আছে মানুহক বিভ্ৰান্তি কৰি ৰাজত্ব কৰিব বিচাৰে কিন্তু আচল কথা ধৰা পৰিলে তেওঁলোকৰ অৱস্থা খুব বেয়া হয় অসমৰ ৰাইজ আমাৰ যে মুখ্যমন্ত্ৰীজনৰ তেনেকুৱা কথা শুনিব বিচৰা নাই মুখ্যমন্ত্ৰী এনেধৰণৰ কথা বতৰাৰে আজি ৰাইজ খুব বেয়া পাইছে সেইকাৰণে বিজেপিও বোধহয় খুব বেছি দিন নাই 26লৈ নৰখে বোধহয় এই হাৰিয়ানা নিৰ্বাচনৰ পিছতেই মুখ্যমন্ত্ৰী যাব বুলি তেওঁ গম পাইছে আৰু সেইকাৰণে এই ধৰণৰ এটা পৰিৱেশৰ সৃষ্টি কৰি তেওঁ নিজেহে কৈছে যে তেওঁ এতিয়া আৰু মানুহ হৈ থকা নাই কিবা বলিয়া তলিয়া তেওঁ নিজেহে কৈছে আমিতো কোৱা নাই পিউষ্টিয়ন প্ৰসংগত মুখ্যমন্ত্ৰীৰ কিছু সম্পত্তিৰ কথা উন্মোচিত হৈছিল বা সেইসমূহ বিষয় এতিয়া তল পৰি থাকিল এইসমূহ বিষয় তল পৰাৰ কাৰণ তেখেতসকলেই এইসমূহ বিষয় তল পেলাবলৈ অন্য ৰাজনৈতিক কোনো ধৰণৰ কথা বতৰা বা এনেধৰণৰ কৰিবলৈ ভাবেনে নে আপুনি ইতিমধ্যে ক'লে যে স্মাৰ্ট মিটাৰ কথাটো কোনোবাত হেৰাই থাকিল এই গোটেই বিষয়বস্তু কথা হেৰি পাৰিলে এতিয়া USTMৰ বানপানীৰ কথা কৈ ডিব্ৰুগড়ৰ বানপানীৰ কথা পাহৰি গ'ল এতিয়া গোলাঘাটৰ বানপানীৰ কথা পাহৰি গ'ল এতিয়া আমাৰ ইয়াত যে হয় বানপানী সেই কথাখিনি পাহৰি গ'ল আমাৰ এই বাকী ঠাইত যে আপোনাৰ যে এতিয়া ৰঙিয়াত আছোঁ ৰঙিয়াৰ আপোনাৰ বানপানীৰ কথাবিলাক আপোনাৰ পাহৰি গ'ল সেইখিনি USTMৰ নেকি তেওঁলোকেহে কৈছিল যে বানমুক্ত অসম কৰিম বুলি একদম ৰঙিয়া ডাঙৰ ডাঙৰ আপোনাৰ একদম পোষ্টাৰ ভাৰি পেলাই যে আমাক ভোট দিয়ক আমি বানমুক্ত অসম কৰিম এই কথাবিলাক কি হ'ল স্মাৰ্ট মিটাৰ 6 জনগোষ্ঠীৰ বিভিন্ন সমস্যাৰ কথা যিবিলাক কৈছিল এতিয়া বানপানীৰ সমস্যা এতিয়া USTM
মানুহে বুজি নাপায় বুলি ভাবিছে নেকি? তেওঁ ভাবিছে যে মোৰটো সোমোৱাই দিছোঁ বালিত আৰু মোক দেখা নাই। ৰাইজে ঠিকেই দেখি আছে, সময়ত ৰাইজে বিচাৰ কৰিব। আপুনি যদিও বিধানসভাত নাই, লোকসভাত আছে, পূৰ্বতে আমি দেখিছিলোঁ যিকোনো ধৰণৰ কথা যথেষ্ট সৰব হৈছিল। কালি ৰমাকান্ত দেউৰে এটা তেখেতৰ সমষ্টিৰ ভিতৰত শিক্ষয়িত্ৰীক প্ৰথম কথা হ'ল যে যদি হৈছিল সেইটো কেছ দিব লাগিছিল। সেইটো কাৰ আমোলত হৈছিল? হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী থকাৰ আমোলত। সম্পূৰ্ণ বিফল এজন মুখ্যমন্ত্ৰী। ল এণ্ড অৰ্ডাৰ চিটুৱেশ্যন সম্পূৰ্ণৰূপে বেয়া। ৰাস্তা ঘাটৰ মন্ত্ৰী তেওঁৱেই মন্ত্ৰী, গাঁৱৰ ভিতৰৰ ৰাস্তা ঘাট বেয়া। আজি যদি জনজাতিসকলৰ সেই কথাটো আছে, মুখ্যমন্ত্ৰীজন জনজাতিক দি দিলে আৰু তেওঁ মুখ্যমন্ত্ৰীৰ পৰা আঁতৰি গ'লে বহু সমস্যা নাইকিয়া হৈ যাব। যদি তেনেকুৱা হৈছে, যিজন আইন শৃংখলাৰ দায়িত্ব থকা গৃহমন্ত্ৰীজন 100% দায়ী, তেওঁ ৰিজাইন দিয়ক। আৰু কুশল আছে প্লিজ এতিয়া অগপ আৰু UPPL দুটা মিত্ৰ দল বিজেপিৰ লগত আছে। আমি শেহতীয়াকৈ দেখা পালোঁ কিছুদিন পূৰ্বে ৰেয়াৰুৱা নাৰ্জীহাৰী বুলি এগৰাকী ইয়াম তেখেতক বৰ্খাস্ত কৰা হ'ল আৰু প্ৰমোদ বড়োৰ আবেদনৰ ভিত্তিতে তেখেতক বৰ্খাস্ত কৰিছে আৰু য'ত নেকি তেওঁ এজন বিজেপিৰ সদস্য আছে। UPPL ভাবিছে এতিয়া যে তেওঁলোকক খাই পেলাবই বিজেপি দলে। গতিকে আপোনালোকে আজি চব কৈ দিলে, এইকেইটাই দিয়কচোন। কালি আকৌ পাম, পৰহি পাম, আমি কথাবিলাক পাতিম এইবিলাক। অগপ এতিয়া দুজনহে আছে, অগপ বুলি আছে নেকি দল? অগপ কওকচোন, আপোনাৰ তৃতীয়জন নাম কওকচোন। এজন বঙাইগাঁৱত আছিল, তেওঁকো আঁতৰাই দিলে। দুজনহে। এইকেইজনটো অগপ নহয়, এইকেইজনটো বিজেপি ৰূপী অগপ। অগপৰ অৰিজিনেল একেবাৰে দুখৰ সময়ত অগপত ধৰি ৰখা বহু কৰ্মী গাঁৱত আছে। সেই লোকসকলক আজি এই অগপত নেতৃত্বই ঢুকি নাপায়। গতিকে অগপৰ মনবিলাকো বেয়া, UPPLৰ মনবিলাকো বেয়া, বিজেপিৰ অৰিজিনেলবিলাকৰো বেয়া। ডুপ্লিকেট বিজেপিকেইটা অকণমান টিকিল দিলে আছে। অগপৰ ক্ষেত্ৰত যদি চাওঁ, দুটাকৈ কাৰ্যকাল তেখেতসকলে শাসনত আছিল। অসম চুক্তি ৰূপায়ণৰ ক্ষেত্ৰত তেখেতসকলে কোনো ধৰণৰ আগবঢ়াব নোৱাৰিলে আৰু এই কথা আপুনি মোক ৰকিব লোচনকে সুধি আছে, আপুনি অতুল বৰা বুলি ভাবিছে মোক? ৰকিব লোচনকে সুধি আছো। হয়। আপুনি বিৰোধী এগৰাকী দলৰ জ্যেষ্ঠ সদস্য হিচাপে কংগ্ৰেছ দলকো সেই দোষাৰোপ কৰিছে তেখেতসকলে যে কংগ্ৰেছ দল বেছি সময় শাসনত আছিল, গতিকে তেখেতসকলে এটা জাতীয়তাবাদী দল দুটাকৈ নাম আছিল। চুক্তি কৰিলে আমি নিৰ্বাচিত এখন চৰকাৰ ভাঙি ৰাজীৱ গান্ধী ডাঙৰীয়াই আজি অগপৰ নেত্ৰী, এতিয়া অগপ তেতিয়া আছো গণসংগ্ৰাম পৰিষদৰ লগত চুক্তি কৰিলে। এই মুখ্যমন্ত্ৰীয়ে চুক্তি নামানো বুলি বুঢ়া আঙুলি দেখুৱাইছে আপোনাৰ বিধানসভাত। 6 নং দফাৰ নামানো বুলি বুঢ়া আঙুলি দেখাইছে। তাৰপিছতো তেওঁলোকে আজি তেওঁলোকৰ কথা নকওঁ দিয়ক, আকৌ আমাৰ ফালে আহিলে আকৌ আমি দিগদাৰ হৈ যাব। এতিয়া আহিবই নেকি ঠিক নাই। বিধানসভাৰ পৰা নামাজৰ বিলুপ্তিকৰণ এইমাত্ৰ মই শুনিলোঁ, আহি আছিলোঁ নহয়। আপুনি চাওক, সংখ্যা এই দুই কথা, চব কথাত এইবিলাক জালত ভৰি দিবলৈ খোজা নাই। আকৌ যেতিয়া চৰকাৰ গণতন্ত্ৰত এইবিলাক তেওঁ কৰি আছে, মোৰ কথাবিলাকৰ পৰা বাদ দি আকৌ যেতিয়া সংখ্যা হ'ব, তেতিয়া আপোনাৰ নিশ্চয়কৈ এই কথাবিলাক সেই ধৰণে চিন্তা চৰ্চা কৰিব পৰা যাব।